নমস্কাৰ জনাইছোঁ আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা এখন নতুন নটিচ দিয়া হৈছে। ইয়াৰ আগতেও কিছু নটিচ দিয়া হৈছিল এখন গুৰুত্বপূৰ্ণ ফি ৱেইভাৰ চেমক লৈ, আৰু সেই ফি ৱেইভাৰ চেমটো এইবাৰ কিছু পৰিমাণে পৰিৱৰ্তন কৰা হৈছে। আপোনালোকে চাব পাৰিব, যিসকলৰ এৰিয়াৰ বা বেক আছিলে তেওঁলোকেও এলিজিবল হয় বুলি কোৱা হৈছে, বা কিছু পৰিমাণে পে' কৰিব লাগিব। এইখিনি আমি আলোচনা কৰিম বহলভাৱে। এইখিনি আপোনালোকে চাব পাৰিছে, গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী। এইখন ফেক বুলি ভাবিব নালাগে আপোনালোকে। DAC অৰ্থাৎ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন গুগলত ৱেবছাইটত গৈ আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব। এইখন আমি চাম এতিয়া। ইন পাৰ্টিয়াল মডিফিকেশ্যন অফ এক্সিকিউটিভ অৰ্ডাৰ ইছ্যুজ, ইয়াতে নাম্বাৰটো দিয়া আছে, যিটো আগতে নটিচখন ওলাইছিল তাৰ নাম্বাৰটো দিয়া হৈছিলে। আৰু ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন of the fee waiver scheme under the higher education department it is hereby informed that students having arrears backlog in the previous academic year shall also be eligible. ইয়াতে কোৱা হৈছে যে ফি ৱেইভাৰ চেম যিটো আগতে নটিচ দিয়া হৈছিলে তাৰ পৰিৱৰ্তে এইটো নটিচ দিয়া হৈছে। আৰু এইটো নটিচত কোৱা হৈছে যে আগতে যিহেতু ফি ৱেইভাৰ চেম বেকলগ বা এৰিয়াৰ যিসকলৰ আছিলে তেওঁলোকে কিন্তু এলিজিবল হোৱা নাছিলে, কিন্তু এতিয়া কোৱা হৈছে এলিজিবল হয়, কিন্তু তেওঁলোকে 50% যদি কাৰোবাৰ বেক বা এৰিয়াৰ আছে তেওঁলোকে 50% পে' কৰিব লাগিব, ইয়াতে কোৱা হৈছে। 50% মানে কি, আগতে যদি 5,000 আছিলে এতিয়া হ'ব 2,500 হ'ব। ঠিক তেনেকুৱা ধৰণে যদি 4,000 আছিলে কাৰোবাৰ আগতে, তেতিয়াহ'লে এতিয়া হ'ব আপোনালোকৰ 2,000। এইখিনি আপোনালোকৰ নটিচ আছিলে যে ফি ৱেইভাৰ চেমটো অলপ চেঞ্জ কৰি দিয়া হৈছে। 50% পে' কৰিব লাগিব যিসকলৰ বেক আছিলে বা এৰিয়াৰ আছিলে। এইখিনি কপিটো কৰা হৈছে, কলৈ পঠোৱা হৈছে এইখিনি দিয়া আছে, আৰু চিগনেচাৰ এণ্ড ডেটটো ইয়াতে আপোনালোকে চাব পাৰিছে। গোটেইখিনি ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব। এইখিনি আছিলে আজিৰ ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাবা।